নমস্কাৰ, আসসালামু আলাইকুম। জয়তে মই আপোনালোক সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলো দীৰ্ঘজীৱী হওক আৰু সুস্বাস্থ্যৰে থাকক। মই এতিয়া নগাঁও বৰদোৱা ৰোড চলচলি জাৰ্মান হোমিও ক্লিনিকৰ পৰা কৈছোঁ। মই ডক্টৰ বাহাৰুল ইছলাম। মোৰ এই জাৰ্মান হোমিও ক্লিনিকৰ চাৰিওফালে যিসকল যুৱচাম আছে বা যি সমাজ, তাত মই কিছুমান লক্ষ্য কৰিছোঁ যে সমাজত কিছুমান পৰিৱৰ্তন এই 5 বছৰত খুব দ্ৰুতগতিত হৈছে। সেয়া হৈছে যুৱ সমাজৰ মানসিক আৰু শাৰীৰিক অৱস্থাৰ পৰিৱৰ্তন, আৰু সেয়া হৈছে একমাত্ৰ মাদক দ্ৰব্য বা দ্ৰব্যৰ অপব্যৱহাৰৰ কাৰণে। গতিকে মই আজি ড্ৰাগছৰ ওপৰত বা দ্ৰব্যৰ অপব্যৱহাৰ বা মাদক দ্ৰব্যৰ ওপৰত কিছুমান কথা এই ছ'চাইটিক উদ্দেশ্য কৰি ক'ব গৈ আছোঁ। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকেও নিজৰ ছ'চাইটিত, নিজৰ সমাজত, স্কুলত, কলেজত এই কথাবিলাক শ্বেয়াৰ কৰিব। মাদক দ্ৰব্য হৈছে যি পদাৰ্থ বা দ্ৰব্য খালে মানুহৰ শাৰীৰিক আৰু মানসিক প্ৰভাৱ পেলায়, মানুহৰ আচৰণ, গতিবিধি, চাল চলন সকলো পৰিৱৰ্তন কৰে আৰু শাৰীৰিকভাৱে বিভিন্ন ৰোগৰ সৃষ্টি কৰে। আৰু অধিক পৰিমাণে যদি মাদক দ্ৰব্য সেৱন কৰে তেতিয়াহ'লে মৃত্যু পৰ্যন্ত হ'ব পাৰে। গতিকে এই মাদক দ্ৰব্য সাধাৰণতে মানুহে ড্ৰাগছ মানে ব্ৰাউন চুগাৰ, হিৰোইন বুলি ভাবে। কিন্তু মাদক দ্ৰব্য বা দ্ৰব্যৰ অপব্যৱহাৰ, ড্ৰাগছ জেনেৰেলি আমি সাধাৰণতে 4টা পৰ্যায়ত ভগাওঁ। প্ৰথম হৈছে নিকোটিন জাতীয় যিবিলাক আছে সেয়া সচৰাচৰ দোকানবিলাকত পোৱা যায়। চিগাৰেট, বিড়ি, ৰজনীগন্ধা, গুটখা, শিখৰ এইবিলাকত নিকোটিন থাকে। সেয়া যদি মানুহে লয় তেতিয়া মানুহৰ মুখৰ কেঞ্চাৰ হ'ব পাৰে বা মুখত বিভিন্ন ধৰণৰ আলচাৰ ফৰ্ম হ'ব পাৰে বা মুখৰ পৰা পাকস্থলীলৈকে জেনেৰেলি আলচাৰ ফৰ্ম হয়, বা মানুহৰ চিগাৰেটৰ পৰা মানুহৰ হাই প্ৰেছাৰ হ'ব পাৰে বা বিভিন্ন ধৰণৰ কেঞ্চাৰত ভুগিব পাৰে। দ্বিতীয়তে হৈছে কেন্নাবিনইডছ, গাঞ্জা, মেৰিজুৱানা, ভাং এইবিলাক খালে মানুহৰ মানসিক পৰিৱৰ্তন হোৱাৰ লগতে স্বাস্থ্যৰ ক্ষতিকাৰক হয় আৰু মানুহৰ হাঁওফাঁওৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। মানুহৰ ব্ৰংকাইটিছ, এম্পাইচিমা বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। 3 নম্বৰ হৈছে এলকহল, যিটো বিভিন্ন ধৰণৰ বিয়েৰ, ৱাইন বা ডিষ্টিল্ড লিকৰ আদি এলকহল জাতীয় মানে মদ যদি লয় মানুহৰ লিভাৰৰ বেমাৰ হয়, লিভাৰ চিৰচিছ হৈ মানুহৰ মৃত্যুৰ মুখত পৰে। 4 নম্বৰত আছে অপিয়ইডছ বুলি কয়, যিটোত অপিয়াম আছে, ব্ৰাউন চুগাৰ, হিৰোইন আদি, আৰু যিটো ল'ৰা ছোৱালীয়ে শুঙি পেলাই ল'ব পাৰে বা এনেই সেৱন কৰিব পাৰে বা চিৰিঞ্জৰ জৰিয়তে লয়। গতিকে এই যে ল'ৰা ছোৱালী যিটো ড্ৰাগছ লয়, হিৰোইন বা ব্ৰাউন চুগাৰ যে লয়, ইয়াৰ যিটো প্ৰকোপ, যিটো দ্ৰুতগতিত যিদৰে বৃদ্ধি পাব ধৰিছে সমাজত, তাৰ জৰিয়তে সমাজত এনেকুৱা কিছুমান বেলেগ ড্ৰাষ্টিকলি পৰিৱৰ্তন হৈছে যি সমাজ আজিৰ পৰা 20 বছৰ পিছত সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হ'ব। কিন্তু ইয়াত কি কাৰণে বৃদ্ধি পাইছে আৰু কি সমাজ ব্যৱস্থাত কি পৰিৱৰ্তন আনিলে এইবিলাক নাইকিয়া কৰিব পাৰিম, তাৰ ওপৰত সজাগ হ'ব লাগিব। আমাৰ যিমান ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে বা যিমান প্ৰশাসনিক বিষয় আছে, সকলোৱে সমিল মিলে আমি এই ড্ৰাগছ প্ৰতিৰোধত আমি সজাগতাৰ সৃষ্টি কৰিব লাগিব। আমি যদি ইয়াৰ সজাগতাৰ সৃষ্টি নকৰোঁ বা যিসকলে ভাবি থাকে যে মোৰ ল'ৰা ছোৱালীক হোষ্টেলত ৰাখি পঢ়াম বা ঘৰত নিজৰ তত্ত্বাৱধানত ৰাখি পঢ়াম, ভাল কৰিম, সেইটো কেতিয়াও পচিবল নহ'ব পাৰে। আজি আপোনাৰ ল'ৰা ছোৱালী ভালদৰে নিজৰ লগত ৰাখি লিখা পঢ়া কৰাইছে ঠিকেই, কিন্তু সেই হোষ্টেলত গৈ বেলেগৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। সমাজত বিভিন্ন সংগৰ লগত কুসংগত
বিভিন্ন ল'ৰা ছোৱালীৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। কেতিয়াবা এনেকুৱা দেখা যায় যে হোষ্টেলবিলাকত আমি ল'ৰা ছোৱালী দিছোঁ, হোষ্টেলত বেলেগ এনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে যাৰ মন মানসিকতা একেবাৰে বেয়া, যাৰ কাৰণে ভাল ল'ৰা ছোৱালীক কেতিয়াবা পঢ়া শুনাৰ জেদতেই হওক, একাডেমিক কেৰিয়াৰ কাৰণেই হওক, বিভিন্ন ক্ষেত্ৰত মাৰপিট কৰা দেখা যায়, হোষ্টেলত মৃত্যুমুখত পৰাও দেখা যায়। ইয়াৰ উদাহৰণ আমি কেইবাবাৰো পাই থৈছোঁ। গতিকে এনেকুৱা মানসিকতাৰ ল'ৰা ছোৱালী আমাৰ কিয় হ'ব পাৰে? আমি নিজৰ ল'ৰাৰ ধ্যান দিলে নহ'ব, আমি সমাজ ভাল কৰিব লাগিব। সমাজ ভাল হ'লে নিজে শান্তিত থাকিব পাৰি, নিজৰ ল'ৰা ছোৱালীক ভাল বনাব পাৰিব। এই যে ড্ৰাগছ বা হিৰোইন যে লৈ আছে, তাত কিয় লয়? লোৱাৰ কিছুমান কাৰণ আছে। এটা হৈছে যিটো ঘৰৰ ল'ৰা ছোৱালীয়ে ড্ৰাগছ লয়, সিহঁতৰ ঘৰত বংশানুগতিকভাৱে আগৰ পৰাই কিছুমানে মদ ভাং খাই থাকে, সেইটো হ'ব পাৰে। ছেকেণ্ডলি, তেওঁলোকৰ ঘৰত আত্মকণ্ডল থাকিব পাৰে, বিভিন্ন বংশানুক্ৰমিক বেলেগ বেলেগ মানুহৰ লগত কণ্ডল থাকিব পাৰে, বা আৰ্থিকভাৱে দুৰ্বল হ'ব পাৰে, বা কুসংগত